The differential equation of the family of circles. In the first quadrant, which thus the coordinate axis. Question number 5, page number 420. Page number was 420 and question number 5 miscellaneous exercise. So, generally, to make a situation to imagine kora. Form the differential equation of the family of circles. Family of circles মানে তোমালোকৰ ফাৰ্স্ট কোৱাড্ৰেন্টত ড্ৰ আমি কিমান সাৰ্কেল ড্ৰ কৰিব পাৰো ফাৰ্স্ট কোৱাড্ৰেন্টত ইনফাইনাইট নাম্বাৰ অফ সাৰ্কেল ড্ৰ কৰিব পাৰো কিন্তু মন কৰিবা তোমালোকক হেবিলাক সাৰ্কেলে কনসিডাৰ কৰিবলৈ কৈছে যিবিলাকে কোঅৰ্ডিনেট এক্সিস গিটা টাচ কৰিছে তাৰমানে এনেকুৱা ধৰণে আছে এনেকুৱা ধৰণে মোৰ সাৰ্কেল নাই হয় অবভিয়াসলি সো তোমালোকৰ মানে এনেকুৱা ধৰণৰ সাৰ্কেল বিলাক সো কোঅৰ্ডিনেট এক্সিস মানে x এক্সিস আৰু y এক্সিস দুইটা এক্সিসকে টাচ কৰি থাকিব লাগিব সো হাউ মেনি সাৰ্কেলস ক্যান বি ড্ৰন ইনফাইনাইট নাম্বাৰ অফ সাৰ্কেলস ক্যান বি ড্ৰন সো এখানে ফ্যামিলি অফ সাৰ্কেলস বুলি কৈছে গুটেই তাৰমানে হেতু ক্যাটাগৰী x আৰু y এক্সৰ টাচ কৰা ক্যাটাগৰী যিমান বিলাক সাৰ্কেল আছে গুটে সাৰ্কেল বিলাকৰ ইকুৱেশনক ৰিপ্ৰেজেন্ট কৰা ইকুৱেশন গিটা লাগে ডিফাৰেন্সিয়েল ইকুৱেশন গিটা লাগে তেতিয়া আমি কাম এটা কৰো এটো ইমাজিন কৰিলো সিচুৱেশনটো তোমালোকে অবভিয়াসলি গম পাইছা ডায়াগ্ৰামটো তোমালোকে প্ৰপাৰলি ড্ৰ কৰি লবা প্ৰথমে এবাৰ চাই লোৱা সো সিচুৱেশনটো বুজি লবা x ডেস এটো y ডেস x y so generally what is the equation of a circle x minus h whole square plus y minus k whole square equal to r square তামানে এটা সার্কেল ড্র করে এটা সেন্টার আৰু রেডিয়াস লাগে so if the as the center lies in the first quadrant zero center to first quadrant lies কৰিছে so h and k both are positive then আমি সেন্টাৰ পাই গলো কিমান h আৰু k তুমি পালা h টো হৈছে x কোঅৰ্ডিনেট আৰু k টো হৈছে y কোঅৰ্ডিনেট তামানে কি কৰিম চাবা ৰে এই সার্কেল বিলাকক ৰিপ্ৰেজেন্ট কৰা ডিফাৰেন্সিয়েল ইকুৱেশনটো লাগে তোমালোকক কিন্তু আমি প্ৰথম এটা কাম এটা কৰিলো এই সার্কেলটোৰ ইকুৱেশনটো লিখি লৈছো এটো সার্কেলটোৰ ইকুৱেশন হ'ব পাৰে নহব পাৰে জেনাৰেলি টু স্ট্যান্ডাৰ্ড সার্কেলৰ ইকুৱেশন হয় তাত আমি r ৰ ভ্যালু বহাম আৰু h আৰু k ভ্যালু বহাম ইন্টারেস্টিংলি the value of h and k is not known to us সেইকাৰণে আমি সেন্টাৰটো h আৰু k বুলি ললো কিন্তু মন কৰিবা যদি তোমালোকক বা থাৰ্ড কোৱাড্ৰেন্ট কলে না তোমালোকে h টো নেগেটিভ আৰু k টো নেগেটিভ কনসিডাৰ কৰিব লগা হলতেন তাৰমানে এটো x plus h whole square plus y plus k whole square কনসিডাৰ কৰিব লগা হলতেন কাৰণ h আৰু k নেগেটিভ আহিব কেলে থাৰ্ড কোৱাড্ৰেন্ট দুইটা নেগেটিভ হয় নহয় এতিয়া চোৱা তোমালোকে জানা নেকি x কোঅৰ্ডিনেট তাৰমানে এই পইণ্টলৈ যাবলৈ হলে তোমালোকে অৰিজিনৰ পৰা h ডিসটেন্স কভাৰ কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ পৰা ইয়ালে কিমান ডিসটেন্স k তেতিয়া কিলে y কোঅৰ্ডিনেট নহয় জানো তাহলে তোমালোকৰ ৰেডিয়াসটো কিমান হৈছে বাৰু ইয়াৰ পৰা ইয়ালে h নহয় নে এক মিনিট ৰবা ইয়াৰ পৰা ইয়ালে h x ডিসটেন্স মানে h কভাৰ কৰিছে আকৌ ইয়াৰ পৰা ইয়ালে k ডিসটেন্স কভাৰ কৰিছে এখানে পইণ্টটো কোঅৰ্ডিনেট h, k কিন্তু both are radius ভালকে মন কৰা h is equal to তামানে তোমালোকে যি কোনো এটা সিম্বল ইউজ কৰিলে হ'ব মই দুটাকে বুজাকে মই h নামৰ সিম্বলটাই কনসিডাৰ কৰিছো ৰেডিয়াস অবভিয়াসলি h হৈ যাব কাৰণ দুটা ইকুৱেল নহব নেকি বাৰু দুটা ইকুৱেল হ'ব ভালকে চোৱা গৰ ভালকে ভাবিছো সিচুৱেশনটো কেলে a to h so a to h মানে ৰেডিয়াস to h বুলি গম পাই গলা আৰু তোমালোকে জেনেৰেলি এটো k হয় y কোঅৰ্ডিনেট to k হয় আৰু x কোঅৰ্ডিনেট to কি হয় h হয় কিন্তু মই দেখিলো যে a to ৰেডিয়াস দুইটা ৰেডিয়াসটো বেলেগ বেলেগ হ'ব ন এটা সাৰ্কেলৰ সো দুইটা ইকুৱেল হ'ব লাগিব আইডিয়া দুইটা h বুলি কনসিডাৰ কৰিব লাগিব ন দুইটা তোমালোকে k বুলি কনসিডাৰ কৰিব লাগিব সেইকাৰণে মই দুইটাকে h বুলি কনসিডাৰ কৰিছো আৰু ৰেডিয়াসটো কিমান হৈ গল অবভিয়াসলি h হৈ গল সো সেইকাৰণে ইকুৱেশনটো হ'ল x - h whole square plus y - h whole square is equal to h square now my question is that how many arbitrary constants are there in the given equation of the circle 1 so সেই কাৰণে ইয়াৰ যেটো কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশন যিবিলাক এবসেন্ট আছিল তোমালোকে গম পাবা ইয়াৰ যেটো কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশন ন হেতু তোমালোকে ম্যাক্সিমাম এবাৰ ডিফাৰেন্সিয়েট কৰিব পাৰিবা তাৰমানে ডিফাৰেন্সিয়েল ইকুৱেশন ডেৰিভেটিভ থাকিব লাগে সেই ডেৰিভেটিভৰ অৰ্ডাৰ কিমান হ'ব হেতু ইকুৱেশনটো থকা আৰবিট্ৰাৰী কনষ্টেন্টৰ সংখ্যাৰ ওপৰত ডিপেন্ড কৰে এটা আৰবিট্ৰাৰী কনষ্টেন্ট আছে সো ইয়াৰ কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশনটো ফাৰ্স্ট অৰ্ডাৰৰ হ'ব লাগিব মানে তুমি এবাৰে ডিফাৰেন্সিয়েট কৰিব লাগিব কিন্তু এটা কথা মন কৰিবা তোমালোকে এটো কথা জানা যিবিলাক প্ৰেজেন্ট আছিলা হে এবাৰ ডিফাৰেন্সিয়েট কৰোতে আকৌ ইয়াৰ গুটেইটা আৰবিট্ৰাৰী কনষ্টেন্ট নাইকা কৰি পেলাব লাগিব ৰুল হেতু মানে ডিফাৰেন্সিয়েল ইকুৱেশনটোত আৰবিট্ৰাৰী কনষ্টেন্ট নাথাকিব তাৰমানে h নামৰ সিম্বলটো তোমালোকে ৰাখিব নোৱাৰিবা কিবা ডিফাৰেন্সিয়েট কৰি অতৰাব লাগিব এবাৰ কেনে গম পালা হাউ মেনি আৰবিট্ৰাৰী কনষ্টেন্টস are there সো হে এবাৰতে তোমালোকে h টো নাইকা কৰিব লাগিব তাৰ আগতে যিমান যি পাৰা কৰি লোৱা মানে যিমান পাৰা h সংখ্যাটো কমাই লোৱা তোমালোকে ভালকে চোৱা h সংখ্যাটা কমি যোৱাৰ চান্স আছে কেনেকে গম পালো কও নেকি তোমালোকে যদি এইবোৰ a - b whole square a - b whole square ভাঙি দিয়া h square এটা হলো অবভিয়াসলি আহিব ইয়াৰ ফলে এটা লগত হেফলে এটা ক্যান্সেল গুচি গল কিবাৰো কমিব সো মই কি কৰিছো প্ৰথমে মই ইয়াক ব্ৰেক কৰিম x square plus h square minus twice xh plus y square
প্লাছ এইচ স্কোৱাৰ মাইনাছ টুৱাইচ ৱাই এইচ ইকুৱেল টু এইচ স্কোৱাৰ ঠিকে লিখিছো একো গণ্ডগোল লিখা নাই মই এই কামটো কিয় কৰিছো একমাত্ৰ মই এইচৰ সংখ্যাটো কমাই লওঁ কাৰণ মোক অকল এবাৰ ডিফাৰেঞ্চিয়েট কৰিবলৈ সুবিধা দিছে এবাৰ ডিফাৰেঞ্চিয়েট কৰি এইচটো নাইকিয়া কৰি পেলাব লাগিব সেইকাৰণে মই কি কৰিলো ইয়াৰ লগত ইয়াৰ কেনচেল কৰি দিলো সো কিমান থাকিলে x স্কয়াৰ প্লাস h স্কয়াৰ মাইনাস টুৱাইস xh প্লাস y স্কয়াৰ মাইনাস টুৱাইস yh ইকুৱেল টু 0 ইয়ালকে ঠিক আছে কিজান এতিয়া চোৱা আৰু এটা কাম কৰিব পাৰো আমি যদি ডিফাৰেন্সিয়েট কৰো या আৰু এবাৰে আমাৰ ডিফাৰেন্সিয়েট কৰিবলৈ আছে সো হে এবাৰ মোৰ এই সিচুৱেচনটো গণ্ডগোল হৈছে এবাৰ ভাবিছাচোন কি কৈছে ইউ হ্যাভ টু কনসিডাৰ অল দোজ সাৰ্কেলস হুইচ টাচেস দা কোঅৰ্ডিনেট এক্সিস কোঅৰ্ডিনেট এক্সিস দা টাচ কৰা তোমালোকে সাৰ্কেল বিলাক কনসিডাৰ কৰিব লাগে সো তেনে এটা h আৰু এটা k হৈ গ'ল তোমালোকে গম পালা h আৰু k বেলেগ বেলেগ কোৱান্টিটি নহয় তাহাতি একেটা কোৱান্টিটি হয় কাৰণ ৰেডিয়াস অফ দা সেম সাৰ্কেল সেইকাৰণে চেন্টাৰটো h, h হিচাপে গুচি আহিলে আৰু ৰেডিয়াসটো কিমান হৈ গ'ল obviously h এ হ'ব সো সেইকাৰণে আমাৰ সাৰ্কুলাৰ ইকুৱেশ্যনটো x - h হোল স্কয়াৰ প্লাস y - h হোল স্কয়াৰ ইকুৱেল টু h স্কয়াৰ বুলি আমি কনসিডাৰ কৰিলো তাৰপিছত আমি দেখিলো যে ইয়াৰ কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো বনাব লাগে সো ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ ডেৰিভেটিভ আহিব লাগিব তোমালোকে ডিফাৰেন্সিয়েট কৰিব লাগিব ইয়াত সো কেইবাৰ ডিফাৰেন্সিয়েট কৰিবা সো হেতু আৰবিটি কনস্ট্যান্টৰ ওপৰত ডিপেন্ড কৰে আৰবিটি কনস্ট্যান্ট আছে কেটা এটা সো এবাৰ তোমালোকে ডিফাৰেন্সিয়েট কৰি আঁতৰাব লাগিব তাকে সো দেখা যাওক আমি কি কৰো সো আৰু তোমালোকে কেনসেল হোৱাৰ চান্স নাই তোমালোকে ভালকে চোৱা আৰু কেনসেল কৰাৰ আমাৰ চান্স নাই সো সেইকাৰণে মই ডাইৰেক্ট ডিফাৰেন্সিয়েট কৰি দিছো এটো টুৱাইস x আহিলে ডিফাৰেন্সিয়েটিং এটো h কনস্ট্যান্ট কোৱান্টিটি সো ইয়াৰ ডিফাৰেন্সিয়েশন 0 হৈ গ'ল তাৰপিছতে ইয়াৰ পৰা আহিলে টুৱাইস h আহিলে ঠিক আছে না বাৰু কেলে 2 আৰু h কনস্ট্যান্ট কোৱান্টিটি x ৰ ডেৰিভেটিভ 1 হয় আৰু ইয়াত টুৱাইস y dy by dx চিনি পাইছানে কাৰণ y স্কয়াৰ ডেৰিভেটিভ টুৱাইস y তুমি x এ ডিফাৰেন্সিয়েট কৰিছা না সেইকাৰণে dy by dx লগা টাৰ্ম এটা আহিছে মাইনাস টুৱাইস h ইজ ইকুৱেল টু সৰি টুৱাইস h dy by dx ইকুৱেল টু 0 পালা ঠিক আছে কিলো বিশেষ গণ্ডগোল একো হোৱা নাই ইয়াৰ পিছত আৰু তুমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰিবা ডিফাৰেন্সিয়েট কৰাৰ চান্সে নাই মাহাতৰ সো তেতিয়াহ'লে আমি বেলেগ কি কৰিব পাৰো এতিয়া চাবলৈ গলে আমি dy dx টো কমন ল'ব পাৰো সো টুটো গুচি গৈছে x minus h plus y dy by dx minus h dy by dx equal to 0 ইয়ালকে ঠিক আছে সো dy dx তোমালোকে এটা চোৱা এতিয়াও তোমালোকৰ h নামৰ এটা কনস্ট্যান্ট কোৱান্টিটি হাতত থাকি গৈছে সো হেতু কেতিয়াও থাকিব নোৱাৰিব হেতু আমি কি কৰিম এক মিনিট কিবা এটা চাও dy dx যদি মই কমন আনো dy by dx থাকিলে y minus h is equal to h minus x so dy dx is equal to h minus x y minus h so listen আমি কি কৰিলো ফাৰ্স্ট আমি ইয়ালৈকে গমে পালো এইখিনি সো ইয়াতে খালি আমাৰ এটা হৈছে আমি কি কৰিলো x minus h plus y dy by dx minus h dy by dx equal to 0 তাৰপিছত h নামৰ যেটো আৰবিটি কনস্ট্যান্ট আমি এলিমিনেট কৰিব লাগে হেতু আৰবিটি কনস্ট্যান্ট আমি কমন লৈছো কমন লৈ এক্স্যাক্টলি h ৰ ভ্যালু উলিয়াইছো নাও এই h ৰ ভ্যালু তোমালোকে এক্স্যাক্টলি ইয়াতে ইকুৱেশ্যন নম্বৰ 1 ত পুট কৰি দিবা সো তেতিয়া তোমালোকে দেখিবা ইউ উইল গেট আ কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশ্যন অকমান সিম্পলিফাই কৰিব লাগিব বাকি বেলেগ আৰু কোনো প্ৰসেস কৰাৰ দৰকাৰ নাই এটা মেইনলি হল তোমালোকৰ কোৱেশ্যনটো প্যাটাৰ্নটো কি আৰু প্ৰসিডিউৰটো কি কোৱেশ্যনটো কেনেকৈ আহিব ফৰ্ম দা ডিফাৰেন্সিয়েল ইকুৱেশ্যন দা ফেমিলি অফ সাৰ্কেলস বা কিবা কিবি ধৰণৰ আহিব মুঠতে তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশ্যন ফৰ্ম কৰিব লাগিব খালি তোমালোকক এটা পাৰ্টিকুলাৰ ফিগাৰ এটা তোমালোকক দি দিব ঠিক আছে তাক তেনেকুৱা ধৰণৰ এক্সাম্পল তোমালোকৰ এক্সাৰসাইজ আগৰ গিটাত এবাৰ চাই লোৱা যে তোমালোকে চিনি পাবা কোৱেশ্যনটো এটা এক্সাৰসাইজে আছে কিমান আছে জানো এক্সাৰসাইজ পাহৰিছো 9.3 কোৱেশ্যন গিটা চোৱাচোন 9.3 এক্সাৰসাইজ 9.3 কেবাটা কোৱেশ্যন আছে ভালকে এবাৰ চোৱা সেম প্ৰসিডিউৰ কৰিব লাগিব মই কৰাই দিম কিন্তু তোমালোকে এই কোৱেশ্যন এবাৰ চাই লোৱা কি কৰিব লাগে জেনেৰেলি ফাৰ্স্ট তোমালোকে যেটো স্পেসিফিক পাৰ্টিকুলাৰ ফিগাৰৰ কথা তোমালোকে মেনশন কৰিছে তেওঁলোকে কন্ডিশন কিটা ইউজ কৰি তোমালোকে ডায়াগ্ৰামটো ড্ৰ কৰি পিনি তোমালোকে ইকুৱেশ্যনটো কনসিডাৰ কৰি লবা মই কৈ দিম দুটা মানে এসব কি কৰিবা তোমালোকে ভালকে চাই প্ৰপাৰলি জাস্টিফাই কৰি সিচুৱেশনটো তাৰ কৰেসপন্ডিং যেটো ইকুৱেশ্যন থাকে কনসিডাৰ কৰি লবা ট্ৰাই টু আইডেন্টিফাই দ্য নাম্বাৰ অফ আৰবিটি কনস্ট্যান্ট কেটা কনস্ট্যান্ট থাকে আইডেন্টিফাই কৰা আমি দেখিলো অকল h নামৰ এটা সিম্বল আছে সো সেই কাৰণে আমি কি কৰিম ইয়াৰ যেটো কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশ্যন হ'ব যেটো আৰবিটি কনস্ট্যান্ট এটা আছে তোমালোকে এবাৰ ডিফাৰেন্সিয়েট কৰি তাৰ কৰেসপন্ডিং ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো বনাব লাগিব কিন্তু মনত ৰাখিবা এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোত এই আৰবিটি কনস্ট্যান্টটো থাকিব নোৱাৰিব এবাৰ ডিফাৰেন্সিয়েট কৰিয়ে তুমি এলিমিনেট কৰিব লাগিব সো এটা আমি দেখিলো যে এবাৰ ডিফাৰেন্সিয়েট কৰিলে তিনটা চাইটা মান এই জায়গা দেখিছো তিনটা চাইটা মান h আছে সো এবাৰ ডিফাৰেন্সিয়েট গোটেইটা শেষ হৈ নাযায় হেতু কথা মই গম পাই গলো সেইকাৰণে মই কি কৰিলো প্ৰথমতে যিমান পাৰো h টো এলিমিনেট কৰিব ট্ৰাই কৰিছো প্ৰথমে দুইটাকে ব্ৰেক কৰিলো ব্ৰেক কৰি দেখিলো এফালে h স্কয়াৰ আহিছে আৰু লেফট হ্যান্ড সাইডে h স্কয়াৰ আহিবই কাৰণ a - b হোল স্কয়াৰ ব্ৰেক কৰিম সো h স্কয়াৰ কেনসেল কৰিলো
তাৰপিছত দেখিলো যে আৰু যোৱাৰ চান্স নাই সিম্পলিফাই কৰাৰ পিছত নেক্সট আমি ডিফাৰেন্সিয়েট কৰি দিলো কাৰণ এবাৰ ডিফাৰেন্সিয়েট কৰাৰ পসিবিলিটি আমাৰ লগত আছে সো ডিফাৰেন্সিয়েট কৰাৰ পিছত দেখিলো যে মোৰ এলিমিনেট হোৱাৰ চান্স আৰু নাইকিয়া হৈছে আৰু নাই মানে সো এখানে কি কৰিলো এক্স্যাক্টলি h ৰ ভ্যালু উলিয়াব মই ট্ৰাই কৰিলো h লগা টাৰ্মখিনি একেলগে লিখিছো আৰু h নলগা টাৰ্মখিনি বেলেগকে লিখি h ৰ ভ্যালু উলিয়াইছো নাও ইউ হ্যাভ টু পুট দা ভ্যালু অফ h হিয়াৰ ইকুৱেশ্যন 1 ত h ৰ ভ্যালু পুট কৰিবা অলপমান সিম্পলিফাই কৰি দিবা আনসার পাই যাবা সিম্পলিফিকেশন খালি নিজৰ লাগিব এটা সব এক্সাৰসাইজ 9.3 এই কোৱেশ্যন নাম্বাৰ তোমালোকৰ 6 ৰ পৰা 10 লৈকে গুটে পাঁচটা কোৱেশ্যন সেই পাঁচটা কোৱেশ্যন তোমালোকৰ এইটো প্যাটাৰ্নৰ কোৱেশ্যন মই জাস্ট তোমালোকক হেৰি কৰি দিছো ডায়াগ্ৰামটো ড্ৰ কৰি ইকুৱেশ্যনটো ফৰ্ম কৰি দিছো তোমালোকে বুজি পাবা এতিয়া সাপোজ এটো দিছে চোৱা কোৱেশ্যন নম্বৰ 6 টো চাইছো form the differential equation of the family of circles touching the y axis at origin কেনে কটনৰ চোৱা ইকুৱেশ্যনটো দিয়া family of circles touching the y axis at the origin y axis of originত টাচ কৰিছে সো সাৰ্কেলটো কেনে কটনৰ হ'ব সিচুৱেশ্যন বুজিব ট্ৰাই কৰা মই দুটামান ডায়াগ্ৰাম ড্ৰ কৰিছো তোমালোকে মোক কোনটো কলে হ'ব ঠিক আছে তিনটা ড্ৰ কৰি দিছো out of these three figure which one will represent a given equation question to কোনটো ধৰণে ৰিপ্ৰেজেন্ট কৰি আছে y axis অফ অৰিজিনত টাচ কৰিব y axis কোনডাল obviously এডাল y axis হয় এডালক টাচ নাই কৰা এডালক ইন্টাৰসেক্ট কৰিছে কেলে y axis কাটিছে দেখিছানে কি কাটি পিনি পাৰ হৈ গৈছে সো এটো ডায়াগ্ৰাম হ'বই নোৱাৰে এটো হ'ব পাৰে y axis কোড কৰিছে অৰিজিন টাচ কৰিছে চোৱা axis ডালে ভিতৰি দি গৈছে এডাল y axis নহয় হি টাচ কৰি গুছি গৈছে চোৱা সিমিলাৰলি এটো তাৰমানে টু ডিফাইন্ড টাইপস অফ কাৰ্ভস আছে আমি যিকোনটা কনসিডাৰ কৰি কোৱেশ্যনটো ক্যালকুলেট কৰি দিলে হ'ব সো এতিয়া যদি মই সাপোজ এই ডায়াগ্ৰামটোকে মই কনসিডাৰ কৰি লৈছো y axis অফ অৰিজিনত টাচ কৰিছে মই এটো ডায়াগ্ৰামে ললো এটো y axis যদি অৰিজিনত টাচ কৰিছে তাৰ সেন্টাৰটো ইয়াত নাথাকিবনে অবভিয়াসলি থাকিব y axis অফ অৰিজিনত টাচ কৰিছে এনেকুৱা ধৰণে পাৰ হৈ গুছি গৈছে কি এনেকুৱা ধৰণে সো y axis অফ অৰিজিনত টাচ কৰাৰ লগে লগে তাৰ সেন্টাৰটো এক্সিছত লাইজ কৰিব মেবি পজিটিভ সাইড অফ দা এক্স এক্সিস অৰ মেবি নেগেটিভ সাইড অফ দা ইফ অলকাটো নেগেটিভ সাইডত আছিল সো যিকোনটা কনসিডাৰ কৰি ললে হ'ব যেটো কোনো পাৰ্টিকুলাৰলি কোৱা নাই তোমালোকক আমি সেন্টাৰটো h,0 নহবনে বাৰু জেনাৰেলি h, k হয় সাৰ্কুলাৰ সেন্টাৰ কিন্তু x এক্সৰ ওপৰত থকা পইণ্টৰ y কোঅৰ্ডিনেট 0 হয় হেকানে k টো 0 হৈ গল সো সেন্টাৰটো কিমান আহিলে h, 0 তেনে অৰিজিনৰ পৰা ৰেডিয়াসটো কিমান পালা h নহয় ভালকে চোৱা আকৌ কেলে ইয়াৰ পৰা ইয়ালৈকে h x coordinate y coordinate y to move নাই হোৱা কাৰণে y coordinate 0 আহিছে then what is the equation of the circle x minus h whole square plus y minus 0 whole square is equal to r square ঠিক আছে লিখিছো না so how many arbitrary constants are there আৰু ইন্টারেস্টিং কথা ইয়াত h square টো প্ৰথমতে নাইকিয়া হৈ যাব তুমি এটো a minus b whole square ভাঙি দিয়াছোন ইয়াত এটা h square আহিব এই লগত ক্যান্সেল গল নাই তাৰমানে এটো হ'ব এনেকুৱা ধৰণৰ x square plus h square minus twice xh plus y square equal to h square দেখুন এটা গুছি গল লগালগ সো তোমাক আৰু এবাৰ ডিফাৰেন্সিয়েট কৰি তুমি এলিমিনেট কৰি দিব লাগিব সো কামেৰা নকৰো কিয় আমি এনেকুৱা কৰিলে বেছি সুবিধা পাছো x square plus y square equal to twice xh দেখিছানে সো এই h টো এলিমিনেট সেপাৰেট কৰি লছোন twice x equal to h দেখিছানে এটা এবাৰ ডিফাৰেন্সিয়েট কৰিলে এটো কনস্ট্যান্ট নহয় জানো আমি এটালকে ডিফাৰেন্সিয়েট নাই কৰা ডিফাৰেন্সিয়েট কেবা কৰিব পাৰিবা এবাৰ কাৰণ কেটা আৰবিট্ৰাৰি কনস্ট্যান্ট আছিল এটা আছিল সো তুমি এবাৰ ডিফাৰেন্সিয়েট কৰি দিও h টো 0 হৈ যাবনে আৰু ইফালে তোমালোকে u/v ফৰ্মুলা এপ্লাই কৰি দিয়া আনসাৰ গুছি আহিব সো যিমান পাৰা প্ৰথমতে সিম্পলিফাই কৰি লবা তেতিয়া সোনকালে আনসাৰ ওলাব obviously তোমালোকৰ সবৰে মেথডলজি বেলেগ বেলেগ হ'ব পাৰে হেকানে আনসাৰটো অলপমান প্যাটাৰ্নটো বেলেগ হ'ব পাৰে বাট এট দ্য লাষ্ট মিনিট ইউ উইল গেট দ্য সেম আনসাৰ অলপমান সিম্পলিফাই কৰিলে আনসাৰ মিলি যাব হেকানে খালি কোনে কোট ৰাখিছে বেলেগ কথা সো হোৱাট ইজ দ্য প্ৰসিডিউৰ ফাৰ্স্ট অফ অল ৰিড দ্য কোৱেশ্চন প্ৰপাৰলি form the differential equation of the family of circles which touches the y axis of the origin y axis of origin touch কৰিছে তেনে সেন্টাৰটো ইয়াতে আহিব h, 0 নহলবা -h,0 আমি পজিটিভ লৈ কামটো কৰো সো এটো এনেকুৱা ধৰণৰ হৈ গল সাৰ্কুলাৰ ইকুৱেশ্যন টু h সেন্টাৰ হল h, 0 ৰেডিয়াস কিমান হ'ব h হ'ব কাৰণ ইয়াৰ পৰা ইয়ালৈকে সেন্টাৰ নহয় জানো সো এটা x কোঅৰ্ডিনেট h হ'ল সো x minus h whole square plus y minus 0 whole square equal to h square প্ৰথমতে মোক যেটো অকল এবাৰহে ডিফাৰেন্সিয়েট কৰিব পাৰিম হেকাৰণে যিমান পাৰো h সংখ্যাটো কমাই লৈছো এটো ব্ৰেক কৰিলো h স্কয়াৰ তাৰছত ভাবিলো যে আৰু অকল এবাৰহে ডিফাৰেন্সিয়েট কৰিছে h যদি টোটালি সেপাৰেট হৈ যায় ভাল কথা ইয়াত যেনেকৈ সেপাৰেট কৰিছো আৰু এবাৰ ডিফাৰেন্সিয়েশন কিন্তু ইয়াত দুবাৰ ডিফাৰেন্সিয়েশন হোৱা নাই কিন্তু ডাইৰেক্টলি h টো সাবস্টিটিউট নকৰাকে হৈ গল তেনেকৈ মন কৰিছানে তোমালোকে যদি দুবাৰ ডিফাৰেন্সিয়েশন কৰা পসিবিলিটি থাকিলেহেতেন এবাৰটো অলৰেডি ডিফাৰেন্সিয়েট কৰিলে আৰু এবাৰ ডিফাৰেন্সিয়েট কৰিলে h টো লগালগ নাইকিয়া হৈ যাব ইয়াতে সো আমি ইয়াত সাবস্টিটিউট নকৰাকে ধুনীয়াকৈ আনসাৰ ওলাই গল কিন্তু আমাৰ দুবাৰ ডিফাৰেন্সিয়েশন কৰাৰ পাৰমিশন নাই ইয়াতে
সো ইয়াতো সিন দ্য সেম ওয়ে আমি এইচ এর ভ্যালুটো উলিয়াইছো তাৰপিছত ডিফাৰেন্সিয়েট কৰি আনসাৰ ওলাই যাব প্ৰসিডিউৰটো বুজিব ট্ৰাই কৰা কি হৈছে কেছটো ইকুৱেশ্যনটো কনসিডাৰ কৰি সিমিলাৰলি জাস্ট নোট ইট ডাউন কোৱেশ্চন নাম্বাৰ 2 মেনশন কৰি পিনি কোৱেশ্চন নাম্বাৰ 6 আছিল তাৰ ডায়াগ্ৰামটো ড্ৰ কৰি এইটো বস্তু নোট ডাউন কৰা ফটাফট তাহলে ডেৰিভেশ্যনটো নিজে কৰি ল'বা দেই মই মুহাৰি কৈছো বস্তুবিলাক কোৱেশ্চন নাম্বাৰ 6 ন কোৱেশ্চন নাম্বাৰ 7 to 7 এর প্যারাবোলা আহিলে আমি কই দিছো হল কোশ্চন পটকে বাৰ 7 to চাইল দুটা একেলগে লিখিব পাৰিবা কোশ্চন নাম্বাৰ 7 to চাচোন কি কৈছে এটো এক্সাৰসাইজ কিমান 9.3 এক্সাৰসাইজ কোশ্চন নাম্বাৰ 7 কি ক'লে চোৱা ফৰ্ম দা ডিফাৰেন্সিয়েল ইকুৱেশ্যন অফ দা ফেমিলি অফ প্যারাবোলাস কি ক'লে হ্যাভিং ভাৰ্টেক্স এট অৰিজিন এণ্ড এক্সিস এলং positive y axis শুনিবা প্যারাবোলা কেটা আছে how many different types of parabola are there 4 right left upward downward ইয়াত কুণ্ডাল এক্সিস প্যারাবোলাৰ এক্সিস বুলি কৈছে পজিটিভ y axis দুটা আছে এটা পজিটিভ আৰু এটা নেগেটিভ তাৰ মানে আমি যদি টু ডাইমেনশনাল প্লেন এখন কনসিডাৰ কৰো y axis ৰ পজিটিভ ডাইৰেকশনটো প্যারাবোলাটোৰ মাজেদি গৈছে দেন obviously the parabola must be upward parabola নহয় নেকি আৰু কি কৈছে ভাৰ্টেক্স এটা অৰিজিন এটো ভাৰ্টেক্স অৰিজিনত আছে দেন what is the equation of the parabola এটো y axis ডাল প্যারাবোলাটোৰ এক্সিস হয় তেতিয়া হলে 4ay হৈ গল এফালে কি থাকিব তেতিয়া হলে x স্কয়ার how many arbitrary constants are there এটা আছে arbitrary constant তাক তোমালকে ডিফাৰেন্সিয়েট কৰি এলিমিনেট কৰি পেলাব লাগিব এটা মোক কোৱাচোন ডাইৰেক্ট ডিফাৰেন্সিয়েট কৰিলে এলিমিনেট এবাৰতে হ'বনে নহয় মই যদি ডিফাৰেন্সিয়েট কৰি এফালে কিমান পালা twice x 4 এটো কনস্ট্যান্ট কালি এফালে গুছি আহিলে y ডিফাৰেন্সিয়েট কৰিলে d/dx আৰু ইয়াতকে ডিফাৰেন্সিয়েট কৰিব নোৱাৰা কিন্তু স্যাৰ এলিমিনেটটো নহল a টো থাকি গল কাম এটা কৰা ইয়াৰ পৰা এটি ইকুৱেশ্যন 1 নাছিল জানো এটি ইকুৱেশ্যন নাম্বাৰ 2 পালা তোমাক ইয়াৰ পৰা 4 এ ভ্যালুটো উলিয়াই লোৱা 4 এটো কিমান x স্কয়ার বাই y তাৰমানে তোমালকে সাবস্টিটিউশন এপ্লাই কৰিব পাৰা নহয় সাবস্টিটিউশন এলিমিনেশন সব পাৰা কৰিব ডিভাইডও কৰিব পাৰা ইচ্ছা কৰি তোমালকে ডিভাইড কৰি দিয়া নহলবা a টো ডিভাইড কৰিলে 4 এ 4 দেখোন কেনসেল গুছি গল নহয় মই কাম এটা কৰো twice x = x স্কয়ার বাই y d/dx am I correct এটো নহয় জানো কি কইল ইয়াৰ পৰা তোমালক 4 এ ভ্যালুটো আনি x স্কয়ার বাই y এটো তোমালকে চাচোন এটো ডিফাৰেন্সিয়েল ইকুৱেশ্যন হয় কেনেকৈ গম পালা ডেৰিভেটিভ আছে ইয়াৰ আৰবিট্ৰাৰি কনস্ট্যান্ট আছে নেকি নাই so this is a required differential equation of the family of parabolas where y axis is the axis of the parabola and vertex lies at the origin ঠিক আছে ৰবা একেবাৰে গুটেখিনি কথা বুজি লোৱা এটো এনি ডাউট নেকি তোমালকে y axis ডাল প্যারাবোলাটোৰ মাজেদি বুলি কলো সেইকাৰণে মই প্ৰথমে এইফালে y লিখিলো 4ay লিখিলো এইফালে যদি y থাকিলে কি থাকিব x স্কয়ার সেইফালেকে মনত ৰাখিবা যিডাল প্যারাবোলাটোৰ মাজেদি যাব হেডাল প্যারাবোলাটোৰ এক্সিস হয় তাৰ ডিগ্ৰী হলে কিমান থাকে 1 সেইকাৰণে 4ay লিখিলে এইফালে কিমান গল x স্কয়ার গুছি গল তেনে কথা নাই আৰু যদি নেগেটিভ y axis বুলি কলে আগফালে মাইনাস টা দিলা আছে বস ইমানে ডিফাৰেন্স আহিব এক মিনিট এটা সাপোজ কোৱেশ্চন নাম্বাৰ কোনটো চাবা মই সাপোজ হাইপাৰবোলা এটাকে কৈছো এই ইলিপস এটা আছে ইলিপস আৰু হাইপাৰবোলা দুটা কম ইলিপসটো কোৱেশ্চন নাম্বাৰ 8 টো চাচোন কি কৈছে ফৰ্ম দা ডিফাৰেন্সিয়েল ইকুৱেশ্যন দা ফেমিলি অফ ইলিপস having foci on y axis ইলিপস দুটা ধৰণৰ আছে ইলিপস দুটা ধৰণৰ মনত পৰিছে নে ইয়াৰ মেজৰ এক্সিস কোনডাল x এক্সিস জি দীঘল আৰু মেজৰ ইয়াত কি হয় মেজৰ এক্সিস আৰু ফোসাই ফোকাসটো সদায় মেজৰ এক্সিসত থাকে ক'ত থাকে মেজৰ এক্সিস ইয়াত তেনে কোনডাল এক্সিসত থাকিব x এক্সিস ইয়াত y এক্সিস তোমালোক ফোসাই ক'ত আছে বুলি কৈছে চোৱা y এক্সিস তেনে তোমালোক প্যারাবোলাটো ইলিপসটো হয় কনফার্ম ৰবা ঠিক আছে y এক্সিস এন্ড দা সেন্টার এট দা অৰিজিন obviously তাৰ সেন্টাৰৰ অৰিজিনত আছে মই দেখিছো এটো এডাল x এক্সিস বুজিবলৈ ট্ৰাই কৰিবা দেই y ডেশ গুটেবিলাক বস্তু মই ৰিকল কৰিছো y ডেশ এটো o হয় প্যারাবোলা ইকুৱেশ্যন দুটা থাকিব ইলিপসৰ x স্কয়ার বাই a স্কয়ার প্লাস y স্কয়ার বাই b স্কয়ার ইকুয়াল টু 1 যাৰ ডিনোমিনেটৰ মই a লিখিম কি হেডাল মেজৰ এক্সিস বুজাব তাৰমানে ইয়াৰ মেজৰ এক্সিস কি বুজাইছে x কিন্তু আমাৰ মেজৰ এক্সিস কি হয় y কোৱেশ্চনটো মেজৰ এক্সিস y বুলি নাই কোৱা কৈছে যে ফোসাই y এক্সিসত আছে তাৰমানে ফোকাস বা ফোসাই যত থাকে হেডাল হদাই মেজৰ এক্সিস হয় তেনে আমাৰ ইকুৱেশ্যনটো কি হ'ব x স্কয়ার বাই b স্কয়ার প্লাস y স্কয়ার বাই a স্কয়ার ইকুয়াল টু 1 এটা প্যারাবোলার ইকুয়েশন এটা হাউ মেনি আরবিট্রারি কনস্ট্যান্টস আছে দুটা আছে কেবাৰ ম্যাক্সিমাম ডিফারেন্সিয়েট কৰিব পাৰিবা দুবাৰ ডিফারেন্সিয়েট কৰি তোমাক এলিমিনেট কৰি দিবা রুল হেতু কোৱেশ্চনটো গম পাইছা কি জান সো আৰু এটা আছে লাষ্টৰ ফালে এই কোৱেশ্চন নম্বৰ 10 টো কৈ দিও হাইপাৰবোলাটো পাৰিবা হাইপাৰবোলাৰ ইকুৱেশ্যনটো মাজত মাইনাস আহে জানানে হাইপাৰবোলাৰ ইকুৱেশ্যনটো কি আহে মাজত মাইনাস আহে জানা নাই ৰবা মই দেখাই দিছো
x square by a square minus y square by b square equal to 1. ইয়াত আকৌ a b লগত মতলব নাই ইয়াত যাৰ আগত পজিটিভ হি মেজৰ এক্সিস তানে মেইন এক্সিস যা এডাল ট্ৰান্সভাৰ্স কয়ল কনজুগেট কয় সো ইয়াত কোনডাল মেইন এক্সিস হয় x কাৰণ তাৰ আগত প্লাস সাইন আছে আৰু যদি মই এটো y স্কয়াৰ বাই a স্কয়াৰ কওঁ মাইনাস x স্কয়াৰ বাই b স্কয়াৰ তেনে ইয়াত y এক্সিস ডাল মেইন এক্সিস হৈ গ'ল মই বলানে আৰু জিয়াল মেইন এক্সিস তাতে ফোকাস থাকে কোৱেশ্চন নম্বৰ তোমালোকে হেইটো 9 টো পঢ়িছালে গম পাবা ফৰ্ম দা ডিফাৰেন্সিয়েল ইকুৱেশ্যন অফ ফেমিলি অফ হাইপাৰবোলাস হাইপাৰবোলাছত দুটা প্যাৰাবোলা থাকে এটো চাব এনেকুৱা ধৰণৰ মনত আছে দুটা প্যাৰাবোলা থাকে এটো আকৌ দুটা প্যাৰাবোলা এখানে হাইপাৰবোলা সো ওকে কি কলে ফোসাই অন x axis হাইপাৰবোলা বিটাৰ ফোকাস টু x axis আছে এটা হলে ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন নম্বৰ 2 ফোসাই x axis আছে তেনে obviously এটো হ'ব x square by a square minus y square b square ঠিক আছে নে সো দুবাৰ ডিফাৰেন্সিয়েট কৰিবা তেনেকুৱা ধৰণৰ এটা ওয়াৰ্কাৰ এক্সাম্পল আছে চাইলে কৰিবা হিকানে আছে কাৰণে মই কৰি নাই দিয়া এইটা বস্তু ওকে সো লাষ্টৰ কোৱেশ্চন কৰিছো কোৱেশ্চন নম্বৰ 10 টো সো form the differential equation of family of circles having center on y axis and radius 3 unit okay circle to equation উলিয়াব কৈছে center to ক'ত আছে y axis আৰু radius কিমান 3 radius 3 আৰু center to y axis আছে so y axis বুলি ক'লে ইয়াটো হ'ব পাৰে ইয়াটো হ'ব পাৰে অৰিজিনক টাচ কৰিব বুলি কৈছে নেকি নাই কোনো তাৰমানে এনেকুৱা বুলি কোৱা নাই মা কৈছে নেকি অৰিজিন টাচ কৰি যাব y axis নাই কোৱা একো কোৱা নাই মুঠতে কৈছে চেন্টাৰটো অকল y axis আছে চেন্টাৰটো y axis আছে মানে y axis দুটা আছে এটা পজিটিভ আৰু এটা নেগেটিভ ইয়াটো হ'ব পাৰে ইয়াটো হ'ব পাৰে যদি আমাৰ জেনাৰেলি চেন্টাৰ কি h, k টো আমাৰ জেনাৰেল চেন্টাৰ হয় সাৰ্কুলাৰ এইটো যদি মই y axis লৈ লৈ যাও ইয়াৰ কোনটো কোণে 0 হৈ যাব x কোঅৰ্ডিনেট তাৰ মানে চেন্টাৰটো কিমান হ'ব 0, k k টো যদি পজিটিভ হয় ওপৰৰ ফালে থাকিব আৰু k টো যদি নেগেটিভ হয় তলৰ ফালে তেনে সাৰ্কুলটো ইকুৱেশ্যন হ'ব x - 0 হোল স্কয়াৰ প্লাস y minus k whole square equal to 3 square. Thiru ko pahila ko. Radius to specifically mention koise 3 unit boli. So how many arbitrary constants are there? 1. Durabul noko bai. It particular constant. It 3 hoy. Arbitrary constant keta ase? Eta. K he ase? Kebar differentiate koriba? Ebar. Ar tumani ke tomalke ebar differentiate kori tar value ahi jabo. Moi ebar dekhai disu. X square. Etu kiman hobo? Plus y square plus k square minus twice yk is equal to sorry 9. এবাৰ ডিফাৰেন্সিয়েট কৰিব পাৰিবা তাকে ভাবি লোৱা কি কৰিবা হৈ গল মই কাম এটা কৰো twice x twice y dy by dx এটো কিমান হৈ গল 0 minus twice k dy by dx equal to 0 হৈ গল এতিয়া আমি কাম এটা কৰিম k ভ্যালুটো উলিয়াব লাগে k ভ্যালুটো উলিয়ানি পুট কৰি দিম বুলি ভাবিছো সো এখিনি একেলগে থাকক 2 to cancel গুছি গল ন x plus y dy by dx by dy by dx এটো কাই ভ্যালু ভালকে চাও এটুক মই এই dy by dx তে ডিভাইড কৰি দিলো 2 to cancel গল dy by dx তে ডিভাইড কৰিলো কাই ভ্যালু হ'ব এটো k ভ্যালু আৰু k ভ্যালু তোমাক ইয়াত বহাই দিয়া সলভ কৰি দিয়া আনসাৰ দিছে এবাৰতকে বেছি ডিফাৰেন্সনৰ সুবিধা নাই কাৰণে প্ৰবলেমটো বেছি ক্ৰিয়েট হয় সেইকাৰণে প্ৰথমে এটা k টো কেনসেল কৰি লৈছো ও k টো কেনসেল যোৱা নাই নহয় সো k টো এটা হেই গৈছে সো এবাৰ ডিফাৰেন্সিয়েট কৰিলো k স্কয়াৰ ভ্যালু 0 হৈ গল এটো থাকি গল খালি তেতিয়া মই দেখিলো যে আৰু টু ডিফাৰেন্সিয়েট কৰা সুবিধা নাই k টো এলিমিনেট নহল সেইকাৰণে কামটা কৰা ইয়াৰ পৰা যিকোনো পাৰে k টো উলিয়াব ট্ৰাই কৰা এই টাৰ্মটো মই ইফালে পঠিয়াই দিছো ইফালে এসব মই k ভ্যালুটো উলিয়াই দিছো k ভ্যালুটো আমি ইয়াত ইকুৱেশ্যন নম্বৰ 1 ত বহাই দি আনসাৰ দিছি ঠিক আছে অলপ হলো গম পাইছা বুলি মই ভাবিছো বহুতে গম নাই পোৱা